की बीजेपी जिंदाबाद 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 प्रजोट जिंदाबाद 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 प्रजोट जिंदाबाद 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 बीजेपी जिंदाबाद जिंदाबाद সমগত পঞ্চায়ত নিৰ্বাচনৰ সাজু হৈছে কি ক'ব? পঞ্চায়ত নিৰ্বাচন মানে সাজু আৰু সাজু 100% সাজু। আজি আমাৰ কেশৱ মহন্ত ডাঙৰীয়া প্ৰত্যেকটো পঞ্চায়তত কৰ্মীসকলক লৈ পেলাই মানে প্ৰস্তুতি কেনেকৈ নিৰ্বাচনটো আমি পাৰ কৰিম সুন্দৰভাৱে দুয়ো দলৰ কাৰ্যকৰ্তাক লৈ পেলাই টুকুৰিজানি পঞ্চায়তত, লাওখোৱা পঞ্চায়তত, লাৰিৰী পঞ্চায়তত, আমবাগান পঞ্চায়তত বিজেপি কাৰ্যকৰ্তাক লৈ পেলাই সুন্দৰভাৱে আলোচনা হ'ল। আৰু আজি এতিয়া এই টুকুৰিজানি পঞ্চায়তত যিহেতু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আঞ্চলিক সদস্যা নন্দিতা মৈত্ৰ এই পঞ্চায়তত দুয়ো দলে প্ৰক্ষেপ কৰিছে। গতিকে সেই উপলক্ষে আজি ৰাইজেও মেছেজটো যাব লাগে যে ইয়াত একমাত্ৰ যৌথভাৱে বিজেপিয়ে মিলি পেলাই ইয়াত প্ৰাৰ্থিত্ব নন্দিতা মৈত্ৰ বিজেপিৰ ফালৰ পৰা দিছে। গতিকে নন্দিতা মৈত্ৰক এই পঞ্চায়তৰ সকলো ৰাইজে বিপুল ভোটত জয়যুক্ত কৰাব লাগে। সেইখিনি ৰাইজক আমি আহ্বান জনাইছোঁ। আজি ৰেলী যোগে মানে ৰাইজৰ নিৰ্বাচন মানে উৎসৱ, সেই উৎসৱমুখৰ পৰিৱেশ এটা সৃষ্টি হওক তাৰ কাৰণে আমি ৰেলী আজি উলিয়াইছোঁ। দেখা গৈছে সহৰাই ওলাই আহিছে, ইয়াৰ দ্বাৰা কি প্ৰমাণ হয়? সহৰাই ওলাই আছে মানে টুকুৰিজানি পঞ্চায়ত বুলিলে মানে কি মিত্ৰজোঁট বিজেপি বিজেপি একেই। আমি বিজেপি একেটা মুদ্ৰাৰ দুটা পিঠি। ইয়াত কোনো ধৰণৰ আমাৰ অসুবিধা নাই। ইয়াত আঞ্চলিক সদস্য নন্দিতা মৈত্ৰ আৰু জিলা পৰিষদৰ সদস্য আমাৰ জয়শ্ৰী মণ্ডল, আমবাগান, তেখেতৰ আমবাগান ঘৰ। গতিকে আমবাগান ZPCৰ আমবাগান পঞ্চায়তৰ পৰাই তেখেতক প্ৰক্ষেপ কৰিছে। আমি জয়শ্ৰী বা মণ্ডলকো বিপুল ভোটত আমি জয়যুক্ত কৰাম। এইটো আজি আমাৰ 4টা পঞ্চায়তৰ মন্ত্ৰীমতে আমাৰ দীপৰঞ্জন মহোদয় আহিছিল, ৰাজ্যিক সাধাৰণ সম্পাদক, আৰু এই চামগুৰি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তেখেতো আহিছিল। আমাৰ কৰ্মীও চাইছিল, নিজে সদস্য হিচাপে 1 ঘণ্টাত গোটেইখিনি মানুহ ওলাই আহিছে। ময়ো গম নাপাওঁ আজি ইয়াত ৰেলী আয়োজন কৰিছে। মই হঠাৎ ঘৰত আহিছোঁ, ঘৰত আহি পেলাই চাইছোঁ একদম সকলোৱে আহিছে। মানে নিৰ্বাচন মানে উৎসৱ। যোৱা নিৰ্বাচনত আমি এই পঞ্চায়তত 10টা ৱাৰ্ড মেম্বাৰ আমি জিকিছোঁ, আৰু এপি মেম্বাৰ, সভাপতি সবেই জিকিছোঁ, জিলা পৰিষদ জিকিছিলে। গতিকে এইবাৰো তাৰ প্ৰতিফলন ঘটিব। এইবাৰো ৰাইজৰ বিপুল সঁহাৰি আছে। আমি নিশ্চয় ৰাইজৰ আশীৰ্বাদ লাভ কৰিম আৰু ৰাইজৰ কাম কৰাৰ কাৰণে ৰাইজে আকৌ আমাক সুযোগ দিব। কংগ্ৰেছৰ ফেক্টৰ নাই, কেণ্ডিডেট আছে, কিয়নো ৰাষ্ট্ৰীয় দল যেতিয়া একেবাৰেতো মৰি নাযায়। গতিকে নিজে প্ৰাৰ্থিত্ব লৈছে, নিজে ভোটটো পাব, ৰাইজে ভোট নাপায়।